মই হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? মই ভালে আছোঁ, আপোনালোকো নিশ্চয় ভালে আছে। আজি আহিছোঁ আন এটি ৰেচিপি লৈ মোৰ, আৰু চাওকচোন কি বনাইছোঁ এতিয়া। দেখিছে নহয়, এয়া চাওক কি বনাইছোঁ। আজি ঘৰত অকলে আছিলোঁ, ভাবিলোঁ আজি অকণমান বেলেগ ধৰণৰ ডিছ এটা বনাওঁ। তো ৰাতিপুৱাই মই বুটৰ দাইল আৰু মচুৰ দাইল কেইটামান তিয়াই থৈছিলোঁ, আৰু এইখিনি এতিয়া চাওক অকণমান নিমখ দি মিক্সিত মাৰি লৈছোঁ। আৰু মই কি কৰিছোঁ, দুটা ভাগত ভগাই লৈছোঁ। দেখিছে নহয়, এয়া দুটা বাতিত দাইল বটাখিনি ভগাই লৈছোঁ। এটা বাতিত মই কি দিছোঁ, পিঁয়াজ আৰু ধনিয়া পাত। ইয়াত আপোনালোকে জলকীয়াও দিব পাৰে। মোৰ পিছে ঘৰত জলকীয়া একেবাৰে নচলে, ল'ৰা ছোৱালী দুয়োটাই মোৰ জলকীয়া নাখায়। আৰু দি দিছোঁ অকণমান হালধি, আৰু এয়া কি দেখিছে নহয়, বেকিং পাউডাৰ। এচামুচ বেকিং পাউডাৰ দিছোঁ সৰু চামুচেৰে দি এইখিনি ভালদৰে লৰাই দিম। আৰু এটা বাতিত মই অকল হালধি দিছোঁ, যিহেতু নিমখটো মই বটি লওঁতে দিছিলোঁ, অকল হালধি দি দিছোঁ। এয়া চাওক আজি মই কিহেৰে দুপৰীয়াৰ আহাৰ খালোঁ আপোনালোকক দেখাম হা। এয়া এইখিনি ভালদৰে মই মিহলাই লৈছোঁ, আৰু আন এটা বাতিত মই অকল হালধি অলপ দি এইখিনি দাইল বটাখিনি এনেকৈ মিহলাই লৈছোঁ। এয়া চাওক, আপোনালোকে বাৰু বুটৰ দাইল বৰ কেতিয়াবা খাই পাইছেনে? যদি খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন, কেনেকৈ খাইছে, কিহেৰে খাইছে। এতিয়া চাওক, পেন এখনত মই অকণমান তেল লৈ লৈছোঁ। মই ইয়াতে ৰিফাইন তেল লৈছোঁ, আপোনালোকে সৰিয়হ তেলো ল'ব পাৰে। আৰু মই ইয়াতে প্ৰথমতে অকল হালধি আৰু নিমখ দিয়া বৰখিনি ভাজি লৈছোঁ। এয়া চাওক, গৰমৰ দিনত একেবাৰে ভাত খাব মন নাযায় দুপৰীয়া, নহয়নে বাৰু? আপোনালোকৰ হয়নে মোৰ নিচিনা? মোৰ পিছে প্ৰায়ে হয়, একেবাৰে পাকঘৰত সোমাবও মন নাযায় আৰু একেবাৰে একো বনাবও মন নাযায়। আৰু তেতিয়া এনেকুৱা অকণমান নতুন কিবা ৰেচিপি হ'লে ভাতকেইটা খাই ভাল লাগে। ভাবিলোঁ আজি এনেকুৱা কিবা এটা ট্ৰাই কৰোঁ। এয়া চাওক, বৰকেইটা এনেকৈ দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। এয়া আপোনালোকে বাৰু বৰ খালে কি দাইলৰ বৰ বনাই মোক জনাবচোন। বুটৰ দাইলৰ বৰ খাই পাইছেনে কেতিয়াবা? বহুতে পাইছে চাগে, কাৰণ আমাৰ অসমীয়া মানুহৰ বৰটো বহুত ফেভাৰেট হয়। মোৰো ফেভাৰেট, আৰু মোৰ ঘৰৰ ল'ৰা ছোৱালীৰো ফেভাৰেট হয়। এয়া চাওক, বৰখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া এতিয়া এইখিনি বৰ চাওক কি ধুনীয়া ৰঙচুৱা হৈ গৈছে। এইখিনি বৰ মই নমাই লৈছোঁ প্লেট এখনত, ধুনীয়াকৈ নমাই লৈছোঁ। আৰু এতিয়া সেই একেখিনি তেলতে মই কি কৰিছোঁ, পিঁয়াজ মিহলোৱা বৰখিনিও বনাই লৈছোঁ। ইয়াতে যে আমি বেকিং পাউডাৰ দিছোঁ, সেইকাৰণে এই বৰকেইটা একেবাৰে চফ্ট আৰু ফুলি উঠিছে। এয়া চাব, ধুনীয়াকৈ ফুলি উঠে। কেতিয়াবা আপোনালোকে এনেকৈ বৰ বনাই চাহৰ লগতো খাব পাৰে ইভিনিং। সঁচাকৈ বহুত টেষ্টি হয়। আৰু এইটো বৰ বনাওঁতে আপোনালোকে গেছটো চিমত দি ল'ব, তেতিয়া খাবলৈ খুব মচমচীয়া হয়। আৰু দুয়োটা ছাইড সমানে গল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ব। দেখিবলৈও সুন্দৰ হয় আৰু খাবলৈও মচমচীয়া হয়। দেখিছে নহয়, ইয়াতে আপোনালোকে বিলাহীও দিব পাৰে যদি আপোনালোকে বিচাৰে। মন পচন্দ গাজৰো দিব পাৰে। মই পিছে অকল পিঁয়াজ আৰু ধনিয়া পাতেৰে দিছোঁ। এয়া দেখিছে নহয়, কেনেকুৱা ৰঙচুৱা হৈ উঠিছে। দুই চাইডে ৰঙচুৱা হ'লে অকণমান সময় চিমত দি ধুনীয়াকৈ গেছটো চিমত দি অকণমান সময় ৰাখি থ'ব। এনেকুৱা কৰিলে খাবলৈ বহুত বেছি টেষ্টি হয়। এয়া আমাৰ হৈ গ'ল বৰখিনি, এতিয়া এইখিনি নমাই ল'ম। এয়া চাওক কি ধুনীয়া হৈছে, নহয়নে বাৰু? দেখোঁতে খাওঁ খাওঁ লাগিছে চাগে। মোৰো এনেকুৱা হয়, ভাজি থাকোঁতে খাবলৈ মন গৈছিলে। এতিয়া মই কি কৰিম, যিহেতু অকলে আছোঁ, এই তেলখিনিতে মই কি কৰিম, এটা অমলেট বনাই ল'ম। অমলেট খাই মই বহুতেই বেছি ভাল পাওঁ, আৰু মোৰ ঘৰতো ল'ৰা ছোৱালীয়ে ইমান ভাল পায় ন, প্ৰায়ে মোক অমলেট বনাই দিব কয়। আৰু আজিও মই নিজৰ কাৰণে এটা অমলেট বনাই লৈছোঁ। এয়া চাওক, আপোনালোকে বাৰু চাহৰ লগত কেতিয়াবা অমলেট খাই পাইছেনে? মোৰ পিছে বহুত ফেভাৰেট হয় চাহৰ লগত অমলেট।
আৰু কেতিয়াবা আলহী ঘৰত গ'লে অমলেটৰ চাহত দিয়ে যে মই খুবেই ভাল পাওঁ খাই। আপোনালোকে খাই পাইছে চাগে, আৰু যদি খাই পাইছে মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগে। এয়া চাওক, দেখিছে নহয়? এয়া এতিয়া মোৰ অমলেটটো হৈ গ'ল। এতিয়া অমলেটৰ পিছত মই কি বনাম এইটো আপোনালোকক দেখাওঁ। কি নতুন ৰেচিপি আজি মই আনিছোঁ আপোনালোকৰ আগত। আপোনালোকে ভালকৈ চাব ৰেচিপিটো, আৰু পাৰিলে ট্ৰাই কৰিব, আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। এয়া হৈ গ'ল মোৰ অমলেট। এতিয়া চাওক, এখন কেৰাহীত মই অকণমান তেল দি লৈছোঁ। এইটো সৰিয়হ তেল ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াতে মই অকণমান জিৰা দি লৈছোঁ, গোটা জিৰা। আৰু আপোনালোকে নহ'লে সৰিয়হ দিব পাৰে, জিৰা নাথাকিলে সৰিয়হ দিব পাৰে। আৰু এতিয়া দিছোঁ এটা কেঁচা জলকীয়া, অকণমান কাটি লোৱা পিঁয়াজ। এয়া দেখিছেনে? পিঁয়াজখিনি অকণমান ভাজি লোৱা হ'লে ইয়াতে এটা ডাঙৰ চাইজৰ বিলাহী সৰু সৰুকৈ কাটি পিঁয়াজখিনিৰ লগত দি ধুনীয়াকৈ ভাজি ল'ব। মই ইয়াতে বিলাহী এটা দিছোঁ, আপোনালোকে ইচ্ছা অনুসৰি 2-3টাও দিব পাৰে। এয়া দেখিছে নহয়? আৰু আগতে মই বইল কৰি লোৱা আলু 3টা আছিলে, এই আলু 3টা মই ইয়াতে দি দিছোঁ, আৰু লগত দিছোঁ কেইটুকুৰমান কেঁচা আম। কেঁচা আম কিয় দিছোঁ জানেনে? তেনেকুৱা হ'লে আঞ্জাখন অকণমান টেঙা হয় আৰু খাবলৈ বহুত টেষ্টি হয় গৰমৰ দিনত। আৰু যদি আপোনালোকৰ ঘৰত টেঙা আম নাথাকে তেনেহ'লে নিদিবও পাৰে, আৰু কেতিয়াবা হয়তো নেমু টেঙাও চেপি দিব পাৰে যদি মন কৰে। এয়া দেখিছে নহয়? আলুখিনি আৰু বিলাহীখিনি ফ্ৰাই কৰি লোৱাৰ পিছত নিমখ হালধি দি ইয়াতে মই পানী দি দিম আৰু আঞ্জাখন উতলিবলৈ দিম। এয়া চাওক, আঞ্জাটো আমাৰ ধুনীয়াকৈ উতলি গৈছে। আৰু এতিয়া ইয়াত চিম্পুলকৈ বনোৱা বৰকেইটা দি দিছোঁ। ইয়াত দি কিছু সময় আঞ্জাখন উতলিবলৈ দিছোঁ। এনেকুৱা কৰিলে বৰকেইটাৰ ভিতৰত আঞ্জাটো সোমাই যায় আৰু বৰকেইটা ফুলি উঠে আৰু বহুত বেছি চফ্ট হৈ যায়। খাবলৈ বহুতেই বেছি টেষ্টি হয়। কেতিয়াবা খাই চাবচোন এনেকৈ বনাই। আৰু ভাল পালে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বেয়া লাগিলেও কমেণ্ট কৰিব, তেতিয়া মই শিকিব পাৰিম নতুন নতুন ডিছবোৰ। এয়া চাওক, আঞ্জা হৈ গ'ল। এতিয়া মই ভাতৰ লগত কি খাইছোঁ চাওক আপোনালোকে। এয়া ভাত, তাৰপিছত বৰৰ আঞ্জা লৈছোঁ। এয়া ভাতৰ লগত ধুনীয়াকৈ বৰৰ আঞ্জা, টেঙা আঞ্জাখন। আৰু কি ল'ম, এয়া চাওক, আৰু বৰ ভাজি ল'ম, আৰু ইয়াতে কি ল'ম মই, অমলেট। খাবলৈ মন গৈছেনে বাৰু কাঁহীখন দেখি? এয়া চাওক, আপোনালোকৰ চাগে খাবলৈ মন গৈছে। যদি মন গৈছে এনেকুৱাকৈ বনাই খাবচোন কেতিয়াবা। সঁচাকৈ বহুত বেছি ভাল লাগে এনেকুৱা। অকণমান আনকমন হয়। দাইল, ভাত, মাংস, মাছ আমিতো সদায়ে খাওঁ, কিন্তু কেতিয়াবা সেইবিলাক বাদ দি অকণমান এনেকুৱা আঞ্জা খাবলৈ মন যায়। আৰু সময় হ'লে মই কেতিয়াবা এনেকুৱা আঞ্জাবোৰ বনাওঁ আৰু খাওঁ। এয়া চাওক, মোৰ কাঁহীখন ৰেডি। তেনেহ'লে আজিলৈ আহিছোঁ। আকৌ এটা ৰেচিপি লৈ মই আপোনালোকৰ আগত আকৌ আহিম। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন।